আমাৰ চাৰিওফালে কি আছে বায়ু আছে আৰু এই বায়ুৱে এটা চাপ সৃষ্টি কৰে যাক বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় বা এটমস্ফেৰিক প্ৰেছাৰ বুলি কোৱা হয় সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল আছে আৰু এই বায়ুৰ ওজন আছে আৰু ওজন থকাৰ বাবে কি কৰে বায়ুৱে এটা চাপ দিয়ে যাক বায়ুমণ্ডলীয় চাপ বা এটমস্ফেৰিক প্ৰেছাৰ বুলি কোৱা হয় এই যেটো চাপ সঁচাকৈ চাপটো দিয়ে নেকি এইটো সৰু এটা পৰীক্ষাৰ দ্বাৰা আমি প্ৰমাণ কৰিব পাৰোঁ সেই হিচাপে চোৱা মোৰ হাতত এটা কাঁচৰ গ্লাছ আছে আৰু বাল্টিটোত পানী আছে এইবাৰ মই গ্লাছটো পানী ভৰ্তি কৰি লৈছোঁ আৰু চোৱা মোৰ হাতত এখন ডাৰ্ট পেপাৰ আছে এইবাৰ এই পেপাৰখনেৰে কি কৰিম গ্লাছটোৰ মুখখন ঢাকি দিম ঢাকি গ্লাছটো উলটিয়াই দিম ঠিক আছে এইবাৰ যদি মই লাহেকৈ হাতখন আঁতৰাই দিওঁ তেনেহ'লে কি হ'ব পানীখিনি পৰি যাব এটা বেছিক কনচেপ্ট হয় নহয় তোমালোকৰ এটা ধাৰণা যে পানীখিনি পৰি যাব কিন্তু সঁচাকৈয়ে পানীখিনি পৰি যায়নে মই হাতখন আঁতৰাই দিছোঁ Are you ready? Yes, sir. 3, 2, 1. হাসপাতাল হ'ব লাগিছিল কোৱাচোন কিয় পানীখিনি পৰি যোৱা নাই এই পেপাৰখন ডাৰ্ট পেপাৰখন আঁতৰাই কিয় পানীখিনি পৰি যোৱা নাই পেপাৰখনত কিবা আঠা লগোৱা আছিল নেকি নহয় তেনেহ'লে পানীখিনি কিয় পৰি নাযায় পানীখিনিৰ ওজন আছে ডিউ টু গ্ৰেভিটি পানীখিনি তললৈ পৰি যাব লাগিছিল যিহেতু এই পেপাৰখনত কোনো আঠা লগোৱা নাই তেনেহ'লে পানীখিনি কিয় পৰি নাযায় এইখিনিতে এইটো প্ৰমাণ হয় যে ইয়াত বায়ুমণ্ডলীয় চাপে কি কৰিছে ক্ৰিয়া কৰিছে এটমস্ফেৰিক প্ৰেছাৰে কি কৰিছে ক্ৰিয়া কৰিছে চোৱা গ্লাছটোৰ ভিতৰত পানী আছে নাই আছে পানীখিনিৰ ওজনো আছে গতিকে অবভিয়াছলি পানীখিনি তললৈ পৰি যাব বিচাৰিব ডিউ টু গ্ৰেভিটি কিন্তু এই পানীখিনি তললৈ পৰি যাবলৈ গ্লাছটোৰ ভিতৰত যি চাপৰ সৃষ্টি হৈছে তাতকৈ বাহিৰৰ যিটো বায়ুমণ্ডলীয় চাপ বাহিৰৰ যিটো এটমস্ফেৰিক প্ৰেছাৰ সেইটো বেছি গতিকে ভিতৰৰ পানীৰ চাপে এই পেপাৰখন আঁতৰাব পৰা নাই আৰু পানীখিনি তললৈ পৰি যোৱা নাই আৰু ইয়ে প্ৰমাণ কৰে যে আমাৰ আশে পাশে বা আমাৰ চাৰিওফালে যিটো বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলটোৱে অট'মেটিকেলি কি কৰে চাপ ক্ৰিয়েট কৰি আছে যাৰ ফলস্বৰূপে এই কাৰ্ডখন আঁতৰাব পৰা নাই আৰু পানীখিনি তললৈ পৰি আমি প্ৰেছাৰটো গম নাপাওঁ কিয় হয় ভেৰি গুড ধুনীয়া কুৱেশ্যন আমি যদি সঁচাকৈ এটমস্ফেৰিক প্ৰেছাৰ আছে বা এই কাৰ্ডখন আঁতৰাব পৰা নাই এই ভিতৰৰ পানীৰ চাপে কাৰ্ডখন আঁতৰাব পৰা নাই যিহেতু বাহিৰৰ এটমস্ফেৰিক প্ৰেছাৰটো বেছি দেখা গ'ল ইয়াত এটমস্ফেৰিক প্ৰেছাৰে ক্ৰিয়া কৰি আছে তেনেহ'লে এই প্ৰেছাৰটো আমি গম নাপাওঁ কিয় এটা ধুনীয়া কুৱেশ্যন কুৱেশ্যন কৰিবা তোমালোকে আমি যিটো পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ ইয়াত প্ৰেছাৰ অট'মেটিকেলি আছে আমাৰ চাৰিওফালে বায়ু আছে এই বায়ুৱে আমাক প্ৰেছাৰ দি আছে তেনেহ'লে আমি গম নাপাওঁ কিয় যদি সঁচাকৈ এটমস্ফেৰিক প্ৰেছাৰ ইয়াত আমি প্ৰমাণ কৰিছোঁ এটমস্ফেৰিক প্ৰেছাৰে ক্ৰিয়া কৰিছে ইয়াত পানীখিনি তললৈ পৰি যাবলৈ দিয়া নাই তেনেহ'লে আমি গম নাপাওঁ কিয় আমি গম নোপোৱাৰ কাৰণ হৈছে চব বাহিৰত যিমানখিনি প্ৰেছাৰ ক্ৰিয়েট হৈছে আমাৰ শৰীৰৰ ভিতৰত সম পৰিমাণে কি হয় এটা চাপ ক্ৰিয়েট হয় ফলস্বৰূপে বাহিৰৰ চাপ আৰু ভিতৰৰ চাপ সদায় বেলেঞ্চ হৈ থাকে ভাৰসাম্য হৈ থাকে যাৰ কাৰণে আমি বস্তুটো গম নাপাওঁ বা আমি সৰুৰে পৰা এইটো পৰিৱেশত আমি কি হৈছোঁ ডাঙৰ দীঘল হৈছোঁ গতিকে এই যিটো প্ৰেছাৰ এইটোৰ লগত আমাৰ এডজাষ্টমেণ্ট হৈ গৈছে গতিকে আমি এইটো গম নাপাওঁ ইনফেক্ট আমাৰ চাৰিওফালে যিটো বায়ুমণ্ডল আছে সেই বায়ুৱে অনবৰত চাপ সৃষ্টি কৰি আছে যিটো আজি আমি প্ৰমাণ কৰিলোঁ এটমস্ফেৰিক প্ৰেছাৰ কি বা বায়ুৱে কেনেদৰে চাপ সৃষ্টি কৰে বা বায়ুমণ্ডলীয় চাপ কি কনচেপ্টটো ক্লিয়াৰ হৈছেনে Yes, sir. অ'কে ভেৰি গুড Thank you, sir. Say,